गुजरात मराठा द्राविड उत्कल बंगा विंध्य मांगे राहे तब जय हे भारत भाग्य विधाता जय हे जय हे जय हे। एटू आमार 4 नम्बर बছৰ दुगावरी बैडमिंटन बॉयज क्लाबे 4 नम्बर बছৰ কাৰণে এটু আমি কন্টিনিউয়াসলি 4 বছৰ এটু টাইমতে আমি बैडमिंटन টুৰ্নামেন্টটো পাতো ওকে এবাৰ আমি পাতিব লৈছো 7 ফেব্ৰুৱাৰী 2025 পৰা 9 ফেব্ৰুৱাৰী 2025 লৈকে কিন্তু ফ্ৰাইডে পৰা সানডে লৈকে অৰ্গানাইজ কৰা হৈছে এই বছৰ আমি আগৰ বছৰতকৈ অলপ ইমপ্ৰুভ কৰিলো বুলি লাগিছে তো টিমখিনি দেখি আগৰবাৰ আমাৰ পাৰ্টিসিপেন্ট আছিল 12টা টিম এবাৰ আমাৰ আহিছে এতিয়া ইন টোটাল ফাৰ্স্ট ডে আমাৰ জয়নিং আছে 18 টিমস আমি ফার্স্ট প্রাইজ হইছো 8000 সেকেন্ড প্রাইজ হইছো 5000 আর ফাইনালসত আমি ফাইনালিস্ট কিটাক ব্যবস্থা কৰিছো কি আমি চেক দিম ট্রফি দিম আর সার্টিফিকেটৰ লগত প্রাইজ মানি দিম যোনটো সাকে আকৌ নেক্সট ইয়াৰ আকৌ ভাল হ'ব কোৰ্টটো ভাল কৰিম বুলি আশা কৰিছো আৰু পাৰ্টিসিপেন্ট আহক ৰিকুৱেষ্ট কৰিছো সবকে আমন্ত্ৰণ জনাইছো কি আমাৰ ইয়াত আমাৰ ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ মানুহ মাজত যিমানখিনি প্লেয়াৰ্স আছে বা টিমস আছে সিহঁতক আহি এই ওপেন টুৰ্নামেন্টত আহি যাতে জয়েন লয় আৰু আমাৰ খেলটো আৰু ধুনীয়াকৈ পাতিবলৈ হেল্প কৰে আপোনাৰ ক্লাবটোৰ নামটো কি হয় আমাৰ দুৰ্গাবৰী বেডমিণ্টন বয়জ ক্লাব আমাৰ গ্ৰীচ কৰিবলৈ আমি ইনষ্টাগ্ৰামতো এটা পেজ আছে দুৰ্গাবৰী বেডমিণ্টন বয়জ ক্লাব বুলি আৰু এইটো আমাক অৰ্গানাইজ কৰিবৰ কাৰণে আমাৰ দুৰ্গাবৰী কমিটি মন্দিৰ কমিটি আমাকো হেল্প কৰিছে আৰু আমি মন্দিৰ কমিটি এইটো আমাৰ এইটো পিছফালে আমাৰ দুৰ্গাবৰী মন্দিৰ কমিটি মন্দিৰে আছে তাৰ এই ফিল্ডতে আমি বেডমিণ্টন টুৰ্নামেণ্টটো ইচ এণ্ড এভৰি ইয়াৰ পাতি আহিছোঁ আৰু ভাবিছোঁ কি নেক্সট যিমান বছৰলৈকে আমি পাৰিম আমাৰ ক্লাবে আমি খেলটো আগুৱাই লৈ যাম